নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ অন্তৰৰ পৰা ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জনাইছো। আজি মই আপোনালোকক শ্বেয়াৰ কৰিবলৈ ওলাইছো যিটো বিষয় আমাৰ অসমীয়া সমাজৰ লগত গভীৰভাৱে জড়িত, যিটো বিষয় কেৱল বিশ্বাস নহয়, এটা অনুভৱ, এটা পৰম্পৰা, গৰু বিহু। হয় বন্ধুসকল, হালধিৰে কৰা এটা বিশেষ নিয়ম। গৰু বিহুৰ দিনাখনি আমি গৰু গা ধোৱাৰ লগতে ঘৰখনত এটা হালধিৰে কৰা বিশেষ নিয়ম। প্ৰিয় বন্ধুসকল, আমি গৰু বিহুৰ দিনাখনি কি নিয়ম মনে মনে কৰিব লাগে, যিটো নিয়ম কৰিলে আমাৰ ঘৰখনলৈ আৰ্থিক সৌভাগ্য নামি আহে। গৰু বিহুৰ দিনটোত আমি এনে এক ঊৰ্জাৰ সৃষ্টি কৰিব পাৰো যাৰ দ্বাৰা আমাৰ ঘৰখন সুৰক্ষিত আৰু উজ্জ্বলকামী হৈ পৰে। এই কথাটো আপোনালোকক উল্লেখ কৰিব ওলাইছো। এই নিয়মটো বহু লোকে মনে মনে কৰে, এই বিষয়ে আপোনালোকক আজি উল্লেখ কৰিম। এই কথাটো সকলোৱে নাজানে, যিসকলে জানে তেওঁলোকে মনে মনে এই উপায়টো কৰে আৰু তেওঁলোকৰ সেই ৰিজাল্টসমূহ পোৱাৰ কাৰণে তেওঁলোকে আনৰ আগত প্ৰকাশ নকৰে। মনে মনে এই নিয়মটো গৰু বিহুৰ দিনটোত কৰে। যেতিয়া সূৰ্যটো উদয় হয় সেই মুহূৰ্তত গৰু গা ধুৱাবলৈ বস্তুবিলাক ৰেডি কৰো আৰু গৰু গা ধুৱাবলৈ গুচি যাওঁ। গৈ হাঁহি ফূৰ্তি কৰি গৰুকেইটাক ধুনীয়াকে গা পা ধুৱাই পুনৰ ঘৰখনলৈ লৈ আহো। আনি গৰুকেইটাক মৰম আদৰেৰে কিছুমান বস্তু, অসমীয়া সমাজত প্ৰচলিত কিছুমান বস্তু গৰুক খোৱা হয়। আমাৰ শৈশৱৰ সেই দিনবোৰ আমি সকলোৱে মনত ৰাখিছো বা আমি প্ৰত্যেক বছৰে এই নিয়ম পালন কৰি আহিছো। গৰু বিহুৰ পুৱা মা দেউতাৰ বা বয়োজ্যেষ্ঠ লোকসকলৰ চিঞৰ বাখৰত আমি গৰুকেইটাক আমাৰ পুখুৰীতে হওক বা বিললৈ হওক, নদীৰ ফালে আমি লৈ যাওঁ আৰু পিছত ঘৰলৈ উভতি আহি গৰুক আমি ঘৰত যোগাৰ কৰি থোৱা নিয়মেৰে যিসমূহ বস্তু বনাই থয়, যিসমূহ বস্তু ৰেডি কৰি থয়, সেই বস্তুসমূহ খুৱাওঁ। এইবোৰ কেৱল আমাৰ স্মৃতিয়ে নহয়, এইবোৰ হৈছে আমাৰ জীৱনৰ এক আপুৰুগীয়া সম্পদ। এইসমূহ আমি বছৰ বছৰ ধৰি জীয়াই ৰাখিব লাগিব। নতুন প্ৰজন্মৰ মাজত এইখিনি আমি দি যাব লাগিব। গৰু বিহু হৈছে কৃতজ্ঞতাৰ উৎসৱ। আমি কৃতজ্ঞতা প্ৰকাশ কৰো। আমি জীৱ জন্তুৰ প্ৰতি কৃতজ্ঞতা এই কাৰণে প্ৰকাশ কৰো, আমাৰ কৃষিজীৱী সমাজখনত গৰুৰ ভূমিকা বিশেষ গুৰুত্বপূৰ্ণ। সেই কথা আমি সকলোৱে জানো। মাটি চহোৱা, খেতি পথাৰৰ বিভিন্ন কাম, আমাৰ জীৱনৰ বহুতো কামত গৰু বিশেষকৈ ব্যৱহাৰ কৰা হয় আৰু আমাৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকে। সেইকাৰণে এই দিনটোত আমি গৰুক পূজা কৰো, তেওঁলোকক স্নান কৰাও আৰু তেওঁলোকৰ প্ৰতি আমাৰ মৰম প্ৰকাশ কৰো। কিন্তু বন্ধুসকল, এই দিনটো কেৱল গৰু যত্ন লোৱাই নহয়, এই দিনটোত আমি আমাৰ নিজৰ জীৱনটো শুদ্ধ কৰাৰ কথা চিন্তা কৰো। আমি নিয়মৰে সৈতে আমাৰ জীৱনৰ বহুখিনি কথা আমি সমাজখনলৈ বাৰ্তা প্ৰেৰণ কৰো। প্ৰিয় বন্ধুসকল, আমি গৰু বিহুৰ দিনাখনি কি নিয়ম মনে মনে কৰিব লাগে, যিটো নিয়ম কৰিলে আমাৰ ঘৰখনলৈ আৰ্থিক সৌভাগ্য নামি আহে। গৰু বিহুৰ দিনটোত আমি এনে এক ঊৰ্জাৰ সৃষ্টি কৰিব পাৰো যাৰ দ্বাৰা আমাৰ ঘৰখন সুৰক্ষিত আৰু উজ্জ্বলকামী হৈ পৰে। এই কথাটো আপোনালোকক উল্লেখ কৰিব ওলাইছো। হালধি। হয় বন্ধুসকল, আমি সদায় ব্যৱহাৰ কৰা এবিধ বস্তু হৈছে হালধি। এই হালধিৰ গুণ কেনেকুৱা, ইয়াৰ শক্তি কিমান, আৰু এই হালধিৰ দ্বাৰা আমি গৰু বিহুৰ দিনাখনি আমি এক ঊৰ্জাৰ সৃষ্টি কৰিব পাৰো। এই সৰু বস্তুটোত কিমান শক্তি লুকাই আছে সেয়া হয়তো আমি সদায় অনুভৱ নকৰো। হালধিটো পবিত্ৰতা, স্বাস্থ্য, ইতিবাচক শক্তিৰ প্ৰতীক। আমাৰ প্ৰতিটো শুভ কামত হালধিৰ উপস্থিতি থাকে। বিবাহতে হওক, পূজা কাৰ্যতে হওক, লগতে গৰু বিহুৰ দিনাখনি সৰ্বপ্ৰথম ব্যৱহাৰ কৰা বস্তুটোৱে হৈছে কেঁচা হালধি। আমাৰ পূৰ্বপুৰুষসকলে বিশ্বাস কৰিছিল হালধিৰে ঘৰৰ ভিতৰৰ যি নেগেটিভ শক্তি, সেই নেগেটিভ শক্তিক দূৰ কৰিব পৰা যায়। এই নিয়মটো কেৱল গৰু বিহুৰ দিনাখনি পালন কৰিলেহে এনে শক্তিৰ প্ৰভাৱ সৃষ্টি হয় আৰু য'ত পবিত্ৰতা থাকে সেই স্থানত সুখ নিজে নিজে আহি উপস্থিত হয়, অৰ্থাৎ লক্ষ্মী মাৰ আগমন হয়। এতিয়া আমি জানো আহক সেই বিশেষ উপায়টো, যিটো উপায়ৰ জৰিয়তে আমি গৰু বিহুৰ দিনাখনি ঊৰ্জাৰ ৰূপলৈ ৰূপান্তৰিত কৰিব পাৰো। গৰু বিহুৰ দিনা পুৱা ভাগত যেতিয়া আমি স্নান কৰা হয়, ঘৰখন চাফ চিকুণ কৰা হয়, মচি কচি চাফ চিকুণ কৰাৰ পিছত আমি এটা পৰিষ্কাৰ বাতি ল'ব লাগিব। আপোনালোকে কথাখিনি মন দি শেষলৈকে শুনিব। ইয়াৰ ফলত আপোনালোকৰো লাভ হ'ব। যিটো এটা গুপ্ত নিয়ম, সেই নিয়মটো সকলো সময়তে শুনিবলৈ পোৱা নাযায়। সেই বাতিটোত আমি অলপ হালধি ল'ব লাগিব। এটা কথা লক্ষ্য ৰাখিব, সেই হালধিখিনি নতুন ল'ব, অৰ্থাৎ ব্যৱহাৰ নকৰা হলে ভাল। এতিয়া তাত অলপ আমি পানী মিহলাই মিশ্ৰণ তৈয়াৰ কৰি ল'ব লাগিব।
মানে অলপ কোমল যাৰ দ্বাৰা ফুট সৃষ্টি কৰিব পাৰো এনেকুৱা কৰি ল'ব লাগিব। সেইখিনি একেবাৰে সাধাৰণ যেন লাগিলেও কিন্তু ইয়াৰ ভিতৰত এক গভীৰ ৰহস্য লুকাই আছে। এতিয়া আমি এই মিশ্ৰণটো লৈ ঘৰৰ মুখ্য দুৱাৰ মুখত হাতৰ তৰ্জনী আঙুলিটোৰে দুটা কাষত দুটা ফুট, দুটা সৰু সৰু ফুট এনেকুৱা স্থানত দিব লাগিব যাতে মানুহৰ ভৰি সেই স্থানত নপৰে। দৰজাখনৰ তলৰ ফালে কৰ্ণাৰটোত দুফালে ফুট আমি দি দিব লাগিব। এই সময়টোত আমি এটা কথা মনত ৰাখিব লাগিব, মনে মনে আমাৰ ইষ্টপুৰুষসকলক ক'ব লাগিব, আমি আমাৰ ভগৱন্তক ক'ব লাগিব, মোৰ ঘৰখনলৈ সুখ আহক, শান্তি আহক, সমৃদ্ধি আহক, মোৰ ঘৰৰ অশুভ শক্তি আঁতৰি যাওক। এইটো কেৱল আপোনাৰ মুখৰ পৰা ওলোৱা এটা শব্দই নহয়, এইটো হৈছে আপোনাৰ ইচ্ছা, আপোনাৰ দেহৰ উৰ্জা শক্তিৰ এক প্ৰভাৱ। যদি আপুনি একান্ত মনেৰে এই কথাষাৰিৰে সেই উৰ্জাৰ লগত প্ৰকাশ কৰি আপুনি অকমান সময় ভগৱানৰ নাম লয়, ইয়াৰ ফলত আপোনাৰ দেহত যি উৰ্জা শক্তিৰ সৃষ্টি হ'ব, সেই উৰ্জা শক্তি বায়ুমণ্ডলৰ লগত মিলি যাব আৰু আমাৰ ঘৰখনলৈ ধীৰে ধীৰে এক সৌভাগ্যময় শান্তি, সৌভাগ্যময় উৰ্জা আমাৰ গৃহত প্ৰৱেশ কৰিব। যদি আপুনি আৰু অধিক ফল পাব বিচাৰে তেতিয়াহ'লে এই সৰু সৰু নিয়মসমূহ মানি চলা ভাল। ঘৰখন পৰিষ্কাৰ সদায় ৰাখিবলৈ চেষ্টা কৰিব। ঘৰখনত থকা গৰুকেইটাক সদায় আপোনাৰ হাতেৰেই কিবা নহয় কিবা এটা বস্তু খুৱাবলৈ চেষ্টা কৰিব। বৃদ্ধ লোকসকলক সন্মান কৰিব। দুখীয়া নিচলা মানুহসমূহক সহায় কৰিব। আপোনাৰ গৃহলৈ যদি খোজনীয়া মগনীয়া আহে তেওঁলোকক পৰাপক্ষত কিবা নহয় কিবা বস্তু দি সহায় কৰক, লগতে আপুনি কিবা এমুঠি খুৱাবলৈ চেষ্টা কৰক। এইবোৰ সৰু সৰু যেন লগা কামেই আমাৰ একোটা বৃহৎ বৃহৎ পূজা, অৰ্থাৎ আমাৰ অসমীয়া সমাজত কোৱা হৈছে এয়াই হৈছে ভকতৰ সেৱা। বহুত মানুহে কয় এইবোৰ কৰিলে কিবা ফল পায় জানো? প্ৰিয় বন্ধুসকল, এইটো সম্পূৰ্ণ বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰে। যেতিয়া আপুনি এটা কাম বিশ্বাসৰে কৰিব, আপোনাৰ মনটো পজিটিভ হ'ব, লগতে আপোনাৰ মনত উৰ্জাৰ সৃষ্টি হ'ব আৰু পজিটিভ মনটোৱেই আমাৰ মনলৈ ভাল চিন্তা আনি দিয়ে, ভাল সিদ্ধান্ত আনি দিয়ে। তাৰ পৰিপ্ৰেক্ষিতত আমি ভাল ফল পাবলৈ সক্ষম হওঁ। এই উপায়টো কেৱল ধৰ্মীয় নহয়, ই এটা মানসিক শক্তিৰ মন শান্ত ৰখা এক বৃহৎ উপায় বুলি গণ্য কৰা হয়। আমি এই নিয়মসমূহ যেতিয়া একান্ত মনেৰে কৰো, আমাৰ মন পবিত্ৰ থাকে, আমাৰ দেহত উৰ্জা শক্তিৰ সৃষ্টি হয়, মন চাফা হয়, সিদ্ধান্ত শুদ্ধ হয় আৰু আমাৰ মন পবিত্ৰতাৰে ভৰি পৰে। এনেধৰণৰ কামসমূহে আমাৰ জীৱনক এক নিৰ্দিষ্ট উন্নতিৰ দিশত লৈ যায়। প্ৰিয় বন্ধুসকল, এই গৰু বিহুৰ দিনাখনি আপুনি এই সৰু যেন লগা কামটো কৰক, নিজৰ মনটো শুদ্ধ কৰক, নিজৰ ঘৰখন পবিত্ৰ কৰক। হয়তো আপোনাৰ জীৱনত এটা নতুন আৰম্ভণি আহিব বুলি আশা কৰিব পাৰে। প্ৰিয় বন্ধুসকল, ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিবলৈ নাপাহৰিব, কমেন্টত আপোনালোকৰ মনৰ ভাৱ প্ৰকাশ কৰিবলৈ নাপাহৰিব, লগতে এই উপায়টো আপোনালোকে কৰিব নে নকৰে সেই কথা প্ৰকাশ কৰিবলৈ নাপাহৰিব। আপুনি গৰু বিহুৰ বিষয়ে দুটা কথা কমেন্টত লিখি আপোনালোকৰ 10 জন বন্ধুৰ বৰ্গৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু এনে ধৰণৰ ভিডিঅ'সমূহ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব। আপোনালোকক সকলোকে আগতীয়াকৈ গৰু বিহুৰ লগতে অসমীয়া নতুন বৰ্ষৰ শুভকামনা জনাই আজিলৈ ধন্যবাদ।